আইন প্ৰশাসন বন বিভাগ কাকো কেয়াৰ নকৰে সোণাপুৰৰ বনদস্যুৱে। নিশা হলে সোণাপুৰৰ সেউজীয়া পাহাৰত চলে এক্সকাভেটৰ ফকলেণ্ডৰ তাণ্ডৱ। এখনৰ পিছত আনখন সেউজীয়া পাহাৰ কাটি তহিলং কৰিছে বনদস্যুৱে। নিশা হলে ডাম্পাৰেৰে সৰবৰাহ ৰঙামাটি। এইবাৰ এই দৃশ্য চাওক। সোণাপুৰৰ কমলাজাৰীৰ সেউজীয়া পাহাৰত খনন চলাই এইসমূহ ডাম্পাৰত ৰঙামাটি সৰবৰাহ কৰিছে বনদস্যুৱে। নিশা কমলাজাৰীৰ পাহাৰৰ পৰা ৰঙামাটি কাটি লৈ কমাৰকুছিলৈ লৈ গৈছে। বৃহস্পতিবাৰে কমলাজাৰীৰ সেই পাহাৰ কটা অংশত উপস্থিত হৈছিল পূব কামৰূপ বন সংমণ্ডলৰ বিষয়া কৰ্মচাৰী। পাহাৰ কটাৰ দৃশ্য দেখি চকু কপালত উঠিছিল বন বিভাগৰ। লগে লগে কমলাজাৰীৰ সেই পাহাৰত মাটি কটাৰ অনুমতি নাই বুলি কৈ বন্ধ কৰিছিল পাহাৰ খনন। পাহাৰ মানে কি, এইটো আপোনাৰ মানুহ এজনে এপ্লাই কৰিছিলে জেবি। সেই হিচাপত আমি জেবি কৰিলোঁ। কৰাৰ পিছত গৰাকীক আমি মাটি কাগজ দিব দিলোঁ। সিহঁতে আমাক দি আছোঁ বুলি ক'লে। তাৰপিছত এই দুদিন হ'ল এতিয়ালৈকে দিয়াই নাই। আৰু এই দুদিনত বৰষুণৰ আলম লৈ এই মাটিবোৰ কাটিছে। আমিও সেইকাৰণে খবৰ পাই এতিয়া মাটিখিনিৰ জোখ মাপ কৰি আমি এটা অফেন্স কৰিম। সেইকাৰণে আমি আহিছোঁ ইয়াতে। এই কথা এজাহাৰ দাখিল কৰা হ'ব নেকি? এইটো কৰিবই লাগিব। আমি কি কৰিব আপোনালোকে? এইটো আমাৰ অফেন্স কৰিম। যিখিনি মাটি কাটিলে অনুমতিবিহীন, আমি সেইখিনিৰ ওপৰত ফাইন আৰু অফেন্স কৰিম। কিন্তু সোণাপুৰৰ বনদস্যুৱে কেয়াৰ নকৰে পূব কামৰূপ বন সংমণ্ডলক। পাহাৰখনত বন্ধ কৰাৰ কেইটামান ঘণ্টাৰ পিছতে নিশাৰ আন্ধাৰৰ সুযোগ লৈ বনদস্যুৱে পুনৰ আৰম্ভ কৰিছে পাহাৰ খনন। পাহাৰ কটাতে সীমাবদ্ধ নাথাকি নিশাই সেই ৰঙামাটি কমাৰকুছিলৈ সৰবৰাহ কৰিছে বনদস্যুৱে। অবাধে এনেধৰণে পাহাৰ খনন কৰাৰ ফলত কমলাজাৰীৰ স্থানীয় লোকসকল এতিয়া পৰিছে সংকটত। নিশা হলে এক্সকাভেটৰ ফকলেণ্ড ডাম্পাৰৰ দৌৰাত্মত উপায় নোহোৱা হৈছে স্থানীয় লোকৰ। অভিযোগৰ পিছত অভিযোগ দিও গা লৰাব পৰা নাই বনদস্যুৰ। এতিয়া প্ৰশ্ন উঠিছে, কেতিয়া টোপনিৰ পৰা সাৰ পাব পূব কামৰূপ বন সংমণ্ডল? নে খননস্থলীত উপস্থিত হৈ মাটি কটাৰ অনুমতি নাই বুলি কৈয়ে দায়িত্ব সামৰিব বন বিভাগে? পূব কামৰূপ বন সংমণ্ডলে ৰক্ষা কৰিব পাৰিবনে সোণাপুৰৰ সেউজীয়া পাহাৰ? নে বনদস্যুৰ কৰাল গ্ৰাসত এদিন নিঃশেষ হ'ব সোণাপুৰৰ সৌন্দৰ্য? অব্যাহত থাকিব DY 365ৰ অনুসন্ধান। সোণাপুৰৰ পৰা ৰঞ্জিত ইংতিৰ সহযোগত জয়ন্ত শৰ্মাৰ ৰিপৰ্ট DY 365।